birthday to you. Happy birthday to you. Happy birthday dear Deepsika. Happy birthday to you. Hello guys, আপোনালোক সকলোকে স্বাগতম জনাইছো এটা নতুন ব্লগলৈ আৰু আপোনালোকে চাই আছে বিশ্বজিত ব্লগ। ভিডিওটো চাই আপোনালোকে নিশ্চয় ভাবিছে চাগে ই গৈ আছে ক'ত। ফাইনালি গাইজ মই গৈ আছো মানে তিতাবৰ নৱালি আৰু গাইজ তিতাবৰ নৱালি যোৱা কাৰণটো হৈছে আমি গোটা বইলাৰটো আৰু ধুনীয়াকৈ ইয়াক এতিয়া গুচোৱা হ'ব গৰম পানী দিবলৈ দিছো আৰু এইফালে মাংসটো কাটিবৰ কাৰণে ধুনীয়াকৈ মানে কাট এডোখৰ ধুই লৈছো আৰু গাইজ মানে এই কাটডোখৰতে আজি বইলাৰটোক ধুনীয়াকৈ পষ্টমৰ্টম কৰা হ'ব আৰু এইফালে চাওক ধুনীয়াকৈ গৰম পানী দি পিনি বইলাৰটোক মানে চাফা কৰি লৈছো। আৰু ফাইনেলি গাইজ এইফালে চাওক বইলাৰটো কাটি ৰেডি হৈ গ'ল মাংস প্ৰায় 1.5 কেজি মান ওলালে মানে বইলাৰটো ওজন আছিলে 2 কেজি একো নাই আৰামছে হৈ যাব মানুহ আছে 10 জন আৰু মাংস হৈছে 1.5 কেজি আৰামছে হৈ যাব আৰু এইফালে চাওক মাংসত দিবৰ কাৰণে আলু আৰু বিলাহী ধুনীয়াকৈ কুটি লৈছো। আহিছে নিছা ঘাইমাক মানে নাজানো ঘাইমাক বুলি কয় নাজানিলে কেনেকৈ হ'ব ঘাইমাক বুলি ক'লা যে নাজানিলে কেনেকৈ হ'ব ঘাইমাক বুলি কয় আৰু চবেই আইতাহঁতে মোক খুব মেলি দিছে কেনেকৈ চোৱা মানে ঘাইমাক এজনী থাকে নেকি মাকৰ উপৰি মানে ঘাইমাক থাকে নেকি ঘাইমাক ডাঙৰ হাঁহি দিছে চোৱা আৰু ফাইনেলি গাইজ এতিয়া ভাত পানী খাই ধুনীয়াকৈ ওলাই আহিছোঁ যোৰহাট মেডিকেল কলেজলৈ মানে যোৰহাট মেডিকেল কলেজত মোৰ লগৰ এগৰাকী বাৰ্থডে আছে তো বাৰ্থডে মানে চেলিব্ৰেট কৰিবলৈ কাৰণে ওলাই আহিছোঁ দেখাই আছোঁ চাই থাকিব ভিডিঅ'টো আৰু ফাইনেলি গাইজ আহি পাই গ'লোহি যোৰহাট মেডিকেল কলেজ আমাৰ ইয়াত ডাঙৰ কেক আৰু ইয়াত দেখিলে মিঠাই এই কেকটো মানে ছাৰপ্ৰাইজ দিছে এগৰাকী বাইদেৱে আৰু ইয়াত বাৰ্থডে গাৰ্ল আৰু এইফালে আমাৰ কি ক'ম আৰু গাইজ এইটোৱে হৈছে বাৰ্থডে কেকটো আৰু এতিয়া আমাৰ আৰম্ভ হৈছে কাৰ্যসূচী কেক কটা আৰু এইফালে চাওক আমাৰ বাৰ্থডে গালে কেক কাটিবলৈ আৰম্ভ কৰিছে আৰু গাইজ বাৰ্থডে চেলিব্ৰেট কৰি আহি গ'লোঁ ঘৰলৈ আৰু এইফালে চাওক সোফা ছেট গডেজ শ্ব'কেছ কিবা কিবি আনি থোৱা হৈছে খেলৰ কাৰণে খেল মানে আমাৰ গাঁৱত মাঘৰ বিহু উপলক্ষে এখন খেল পাতিছিল আৰু গাইজ খেলখন আছিলে 16 জানুৱাৰী তাৰিখে আৰু 16 তাৰিখে পতা নহ'লে আৰু আজি তোমাৰ 21 তাৰিখে পতা হৈছে ময়ো আকৌ টিকট দুজাপ ল'লোঁ তাকে বোলো ভাগ্য ফুলেনে নুফুলে চাওঁ বুলি আহি গ'লোঁ আৰু খেল প্ৰায় আৰম্ভ কৰিব লৈছে আৰু চাই থাকিব দেখাই আছোঁ সকলো আৰু পুৰস্কাৰসমূহ কৈ দিছোঁ প্ৰথম পুৰস্কাৰটো হৈছে আপোনাৰ সোফাৰ ছেট এটা আৰু দ্বিতীয় পুৰস্কাৰটো হৈছে গডেজ এটা আৰু তৃতীয় পুৰস্কাৰটো হৈছে শ্ব'কেছ এটা আৰু চতুৰ্থটো হৈছে আপোনাৰ বিচনা এখন আৰু নিচুকনি পুৰস্কাৰো আছে সকলো দেখাই থাকিম চাই থাকিব আৰু গাইজ ফাইনেলি আমাৰ খেল আৰম্ভ হৈ গ'ল এয়া চাওক প্ৰথম সংখ্যা গাইজ মোৰ ফুটা কপাল মই একো নাপালোঁ বাৰু একো নাই এনেই অলপ ধেমালি কৰিলোঁ খেলত যে পুৰস্কাৰ পাবই লাগিব বুলি কথা নাই মনোৰঞ্জনৰ কাৰণেহে খেলখন পতা হয় একো নাপালেও মানে কিবা এটা ভাল লাগিল সঁচাকৈ ফূৰ্তি লাগিল খেল পাতিব লাগে খেল খেলিব লাগে মানুহে সদায় হাঁহি ফূৰ্তিত থাকিব লাগে আৰু যাতে ইয়াতকৈ ডাঙৰ খেল খেলাব পাৰে তাৰে আশা ৰাখিলোঁ আৰু আজি খেলখনত যিসকলে পুৰস্কাৰ পাইছে মানে যিসকলৰ ভাগ্য ফুলিছে এয়া মই দেখাই দিছোঁ চাই লওক প্ৰথম পুৰস্কাৰটো হৈছে সোফাৰ ছেট আৰু সোফাৰ ছেটটো পাইছে 21554 আৰু দ্বিতীয়টো হৈছে 24091 আৰু তৃতীয়টো হৈছে 12666 আৰু বাকীখিনি চাই ল'ব স্ক্ৰীনশ্বট মাৰি ৰখাই ল'ব আজিলৈ ভিডিঅ'টো ইমানেই ভিডিঅ'টো যদি চাই ভাল লাগিল লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব